নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টো আছে কুকালৰ বিষয়ৰ ওপৰত। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 4টা একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা কুকালৰ বিষয়ৰ এক্সাৰচাইজ শিকাই দিম, যিটো কৰাৰ পিছত আপোনালোকৰ কুকালৰ বিষ আগতকে বহুতখিনি ভাল হ'ব আৰু আপোনালোকে আৰাম পাব। আজি মই দেখাই দিয়া এক্সাৰচাইজ কেইটা কেৱল ক্ৰনিক পেচেণ্টৰ কাৰণে। মানে আপোনালোকৰ যদি কুকালৰ বিষ 15 দিন, 1 মাহ বা তাতোকৈ পুৰণা, তেতিয়াহ'লে আপোনালোকে এইকেইটা এক্সাৰচাইজ কৰিব পাৰিব। অন্যথা যদি আপোনালোকৰ কুকালৰ বিষ নতুন, তেতিয়াহ'লে আপোনালোকে এইকেইটা এক্সাৰচাইজ কৰিব নোৱাৰিব। এইটো এক্সাৰচাইজ কৰিব লাগিলে আপোনালোকে ধুনীয়াকৈ বিচনাত শুই ল'ব লাগিব। তাৰপিছত ভৰি দুখন পোচাব লাগিব। আপোনালোকে যিখন ভৰিৰ এক্সাৰচাইজ কৰিব খোজে সেইখন ভৰিৰ আঁঠুটোৰ ওপৰত ধৰি পেলাই টানিব লাগিব। যদি কাৰোবাৰ আঁঠুৰ বিষ আছে তেতিয়াহ'লে ভৰিখনৰ পিছফালে মই ধৰাৰ দৰে ধৰি পেলাই আপোনালোকে টানিব পাৰিব। এনেকে টানি পেলাই 5 ছেকেণ্ড ফল্ড কৰিব লাগিব। 1 2 3 4 5 hold relax তাৰপিছত এইখন 1 2 3 4 5 ঠিক এনেকে এইখন 1 2 3 4 5 hold 1 2 3 4 5 এনেকে দুখন ভৰি 5 ছেকেণ্ডকে হোল্ড কৰি পেলাই 10 বাৰ কৰিব লাগিব। এইফালৰ ভৰিখনো 10 বাৰ, এইফালৰ ভৰিখনো 10 বাৰ। 2 নম্বৰ এক্সাৰচাইজ হৈছে পেলভিক লিফটিং এক্সাৰচাইজ। এইটো কৰিবৰ কাৰণে আপোনালোকে দুখন ভৰি পোচাব লাগিব, হাতকেইখন বিচনাত পাৰি ল'ব লাগিব, তাৰপিছত কুকাখন উঠাব লাগিব। 1 2 3 4 5 আকৌ এনেকে কঁকালখন উঠাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 hold 1 2 3 4 5 hold 1 2 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰচাইজ 10 বাৰ কৰিব লাগিব। 3 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে আকৌ দুখন ভৰি কুচাই ল'ব লাগিব। তাৰপিছত ধৰক আপোনালোকৰ এইখন ভৰিত বিষ আছে, বিষ থকা ভৰিখন বিষ নথকা ভৰিখনৰ মানে আপোনালোকৰ বাওঁ ভৰিখন সোঁ ভৰিখনৰ ওপৰত এনেকে উঠাই লৈ পেলাই আপোনাৰ সোঁ হাতখন বাওঁ ভৰিখনৰ আঁঠুটোৰ ওপৰত ধৰি পেলাই এনেকে টানিব লাগিব। ঠিক আপোনালোকে ভিডিঅ'ত দেখাৰ দৰে এনেকে টানি পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 এনেকে টানি পেলাই আপোনালোকৰ ডিঙিটো বাওঁফালে চাব লাগিব। এনেকে 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এখন ভৰি আমি এইখন হাতেৰে ধৰিব লাগিব, তাৰপিছত ডিঙিটো এইফালে দি 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 তো এনেকে 1 2 3 4 5 আকৌ 1 2 3 4 5 আকৌ 1 2 3 4 5 এনেকে আপোনালোকে দুফালে 5 ছেকেণ্ডকে হোল্ড কৰি 10 বাৰ কৰিব লাগিব। তাৰপিছত 4 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি আকৌ কুচাই ল'ব লাগিব। তাৰপিছত আপোনালোকে যিকোনো এখন ভৰি এনেকে উঠাব লাগিব 60 ডিগ্ৰী, মানে এখন ভৰি সমানে সমানে আপোনালোকে উঠাব লাগিব। ইয়াতকে বেছি নহয়, মানে 60 ডিগ্ৰী হ'ব লাগিব। এনেকে উঠাই পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এইখন 1 2 3 4 5 আকৌ 1 2 3 4 5 এইটো এক্সাৰচাইজ কৰোঁতে আপোনালোকে অল্টাৰনেটিভ কৰিব নোৱাৰে। আপুনি এখন ভৰিয়ে আপোনালোকে 5 ছেকেণ্ডকে হোল্ড কৰি 10 বাৰ উঠাব, তাৰপিছত এইখন 10 বাৰ হোৱাৰ পিছত এইখন উঠাব লাগিব। ঠিক এনেকে 1 2 3 4 5 তো এনেকে 1 2 3 4 5 তো 1 2 3 4 5 তো এনেকে 1 2 3 4 5 আজিলৈ এইখিনিয়ে। আপোনালোকৰ যদি কিবা ফিজিঅথেৰাপি এক্সাৰচাইজ ৰিলেটেড জানিবলগীয়া আছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। আৰু যদি আপোনালোকে ডিঙিৰ বিষৰ কাৰণে এক্সাৰচাইজ বিচাৰি আছে তেতিয়াহ'লে লেফ্ট চাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰিব পাৰে। আৰু যদি আপোনালোকৰ জানিব মন আছে যে পেৰালাইচিছ পেচেণ্টে নিজে নিজৰ হাতখনৰ এক্সাৰচাইজ কেনেকে কৰিব পাৰিব তেতিয়াহ'লে আপোনালোকে ৰাইট চাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰিব পাৰে।